Hello everyone, I am Rupam Sharma. Welcome to the Assam Prelims Concure session. Last topic khini chala na tumaloke agor chala. To আজি যদি আমি চাব যাও আজি ভাল টপিক আছে আমাৰ লগত টোটাল কেইটা টপিক আছে 1 2 3 4 চাৰিটা টপিক আছে দেখাত যদিও লাগিছে চিলাৰাই দিৱস 2026 বাট ইয়াত অলপমান চিলাৰাৰ ওপৰত কৰিম মই ঠিক আছে মিলিটাৰী কনকুৱেষ্ট কেনেকৈ কি কৰিছিলে ওকে নেক্সট তোমাৰ ইয়াত দিয়া আছে যে আসাম সেকেন্ড এডমিনিষ্ট্ৰেটিভ হাব ক'ত বনাব গৈছে ডিব্ৰুগড় অলপ ডিব্ৰুগড়ৰ ওপৰত আমি চাম যিমানখিনি পাৰোঁ নেক্সট তোমাৰ দিয়া আছে বুসু ডিমা ফেষ্টিভেলৰ ওপৰত এটা কুৱেশ্যন আহে প্ৰিলিমছত আৰু প্ৰিলিমছত এটা কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট হৈ যায় কাট অফ ক্লিয়াৰ কৰিবৰ কাৰণে 2 মাৰ্কছ এটাও ইম্পৰ্টেণ্ট হৈ যায় গোটেই মেইনছৰ প্ৰিপাৰেশ্যন বৰবাদ হৈ যায় তো আমি এৰিব নোৱাৰোঁ লগতে ডিমা হাছাও এৰিয়াটো আমি ভালকৈ চাম ডিমাছা কি হয় ঠিক আছে মাইবঙৰ ওপৰত অলপ চাম আমি ইনফৰমেশ্যন ওকে দেন চিকেন নেক শিলিগুৰি কৰিডৰ ইয়াৰ ওপৰত নিউজ এটা আহিছে ঠিক আছে তো এইটো আমি অলপ ভালকৈ চাব লাগিব ঠিক আছে এতিয়া যদি আমি চাব যাওঁ ইয়াত মই যিমানখিনি আছে আগৰ সেইখিনি মই কম্পাইল কৰি তোমালোকক দি দিম ঠিক আছে মই নকওঁ যে প্ৰিলিমছত এইখিনিয়ে আহিব বেলেগো পঢ়িবা তোমালোকে প্ৰিলিমছৰ আগত কিন্তু এইখিনি স্কিপ নকৰিবা মই যিখিনি দিছোঁ ঠিক আছে অ'কে চিলাৰাই দিৱস বুলি কোৱাৰ লগে লগে চি এম ছাৰৰ জানোৱে আমি চি এম ছাৰে বহুত বেছি এক্টিভ থাকে চি এম ছাৰে লিখিছে চিলাৰাইৰ ওপৰত তো 1 ফেব্ৰুৱাৰী 2026 যোনদিনা বাজেট প্ৰেজেণ্ট কৰিছিলে ঠিক আছে এতিয়া আমি যদি চাব যাওঁ ইয়াত কি কৈছে 2026 চনৰ 1 ফেব্ৰুৱাৰীত অসমত কিংবদন্তি কোচ সেনাপতি বীৰ চিলাৰাইৰ জন্ম জয়ন্তী উদযাপন কৰা হয় ঠিক আছে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পেইড ডিপ ট্ৰিবিউট টু দ্য ৱৰ্ল্ড হিৰো বিশ্ব কি কৈছে মহাবীৰ বুলি কৈছে এইটো মনত ৰাখিবা বিশ্ব মহাবীৰ ঠিক আছে বিশ্ব মহাবীৰ বুলি কৈছে লগতে ফৰ হিজ ৱাট ইন ডমিটেবল কাৰেজ এণ্ড ভেলৰ হুইচ এনৰিচ আছাম হিষ্ট্ৰী ঠিক আছে অসমৰ ইতিহাস চহকী কৰা এই বিশ্ব মহাবীৰগৰাকীৰ দুৰ্জয় সাহস আৰু পৰাক্ৰমৰ বাবে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ঠিক আছে ইমানখিনি লিখিছে হয়নে এতিয়া কোন হয় আমি চাম হয় নাই আমি অলৰেডি জানো আমি স্কুলত পঢ়ি আছোঁ চিলাৰাৰ ওপৰত হয় নাই চিলাৰাৰ অৰিজিনেল নেমটো কি হয় শুক্লধ্বজ চিলাৰাই বুলি কিয় কয় চিলাৰ দৰে ফাইট কৰে ঠিক আছে মইতো ক'ব বিচাৰোঁ যে অসমৰ নেপলিয়ন হয় একৰ্ডিং টু মি ঠিক আছে যেনেকৈ আমাৰ সমুদ্ৰগুপ্ত কি হয় ইণ্ডিয়ান নেপলিয়ন বুলি কোৱা হয় গুপ্ত ডাইনেষ্টিৰ ঠিক তেনেকৈ অসমৰ নেপলিয়ন বুলি আমি ক'ব পাৰোঁ ঠিক আছে ফাইন তো এবাউট দ্য বীৰ চিলা ৰাই কি কৈছে ইয়াত অ'কে প্ৰকৃত নাম কি কৈছে তেওঁৰ জন্মৰ নাম আছিল শুক্লধ্বজ ঠিক আছে বংশ পৰিচয় তেওঁ কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক মহাৰাজ বিশ্বসিংহৰ তৃতীয় পুত্ৰ আৰু মহাৰাজ নৰনাৰায়ণৰ ভাতৃ আছিল ঠিক আছে তো তৃতীয় পুত্ৰ বুলি যে কৈছে তাৰ মানে বিশ্বসিংহৰ একৰ্ডিং টু দৰং বংশাৱলী ঠিক আছে দৰং বংশাৱলী এইখন তোমাৰ কোচ হিষ্ট্ৰীৰ ওপৰত কোচ ডাইনেষ্টিৰ ওপৰত ঠিক আছে চিলাৰাই কিমানবিলাক এচিভমেণ্ট কৰিছে কি কৰিছে গোটেই কোচ হিষ্ট্ৰীৰ ওপৰত লিখা এখন বুক তোমালোকে চাই ল'বা সেই বুকখন কোনে লিখিছে আৰু যদি জানা তেতিয়াহ'লে কমেণ্ট কৰিবা যিমান কমেণ্ট কৰিবা সিমানে ভাল মনত থাকি যাব বস্তুবিলাক এক্সামৰ ষ্টেজত কেতিয়াবা কি হয় যে কমেণ্ট কৰা মিনছ হোৱা তুমি বস্তুটো লিখিবা ন ইনডাইৰেক্টলি লিখাই গ'ল ঠিক আছে আৰু যেতিয়ালৈকে তুমি বস্তুটো নিলিখা নহয় মনত নাথাকে মই নিজৰ কথাই কওঁ মই এতিয়া জিঅ' পলিটিকেল ওপৰত বহুতকেইটা ভিডিঅ'ছ মই চাওঁ বাট যিটো বস্তু মই নিজে নিলিখোঁ নহয় মোৰ মনত নাথাকে যিমান ভিডিঅ'ছ চালেও ঠিক আছে তো বস্তুবিলাক সদায় লিখিবা ঠিক আছে তো দৰং বংশাৱলী কোচ ডাইনেষ্টিৰ ওপৰত ইনফৰমেশ্যন আছে ঠিক আছে তো কোনে লিখিছিলে ভালকৈ চাবা সেইখনৰ ওপৰত অ'কে এই দৰং বংশাৱলীত মেনশ্যন কৰা আছে যে বিশ্বসিংহৰ ভালেকেইটা বিয়া পাতিছিলে ন আগৰ ৰজাবিলাকে বহুত বিয়া পাতিবই কাৰণ তোমাৰ ষ্ট্ৰেটেজিক এলায়েন্স কৰে চবৰ লগতে শত্ৰুতা থাকে ন তো শত্ৰুতাবিলাক নাশ কৰিবৰ কাৰণে কি কৰিব বিয়া পাতি ল'ব মোৰ দেন 18জন পুতেক আছিল বুলি কৈছে মোৰ দেন 18জন পুতেক আছিলে কাৰ বিশ্ব
সিংহ বাট সব ইম্পৰ্টেণ্ট নহয় আমি 4জন ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ প্ৰথম আহিব নৰসিংহ তেখেতে বিশ্বসিংহৰ পিছতে গাদ্দিত বহিছিলে কিন্তু বেছি দিন কণ্টিনিউ কৰিব নোৱাৰিলে দেন কণ্টিনিউ কোনে কৰিব নৰনাৰায়ণ আই থিংক মল্লদেৱ বুলি কয় মল্লদেৱ নৰনাৰায়ণৰ পিছত আহিব তোমাৰ চিলাৰায় সেইকাৰণে তৃতীয় বুলি কৈছে তৃতীয় পুত্ৰ বুলি কৈছে তৃতীয় পুত্ৰ প্ৰথম নৰসিংহ দেন তোমাৰ কোন আহিব মল্লদেৱ দেন চিলাৰায় দেন আৰু আছে তোমাৰ গোহাঁই কমল ঠিক আছে তো এইখিনি ফেমাছ আৰু ক'ব গ'লে 18জনলৈকে আছিলে বুলি কৈছিলে ল'ৰা ছোৱালী মিনছ ছান অ'কে চিলাৰায় উপাধি তেওঁৰ সামৰিক গতিবিধি চিলাৰ দৰে দ্ৰুত হোৱাৰ বাবে তেওঁক চিলাৰায় বুলি কোৱা হয় অলৰেডি মই ক'লোঁ তেওঁ কোচ সেনা বাহিনীৰ সৰ্বাধিনায়ক আছিল তেওঁৰ নেতৃত্বত কোচ সাম্ৰাজ্যৰ সৰ্বাধিক বিস্তাৰ ঘটিছিল He was the commander-in-chief of the Koch army. Under his leadership, the Koch kingdom reached its peak expansion. Okay? যদি ইয়াত মেপখন যদি দিয়া আছে ধৰিব পাৰিবানে ৰেড যে মাৰ্ক কৰা আছে ভাবাচোন গোটেই অসম নাৰায়ণপুৰ একদম শদিয়া অ'কে এইপিনে এখন কি চোৱা নামৰূপ গোটেই আপাৰ আছাম দেখিছা নাই বাংলাদেশ আগৰতলা ত্ৰিপুৰা আগৰতলালৈকে কাৰ টাইমত নাৰায়ণৰ টাইমত মই সেইকাৰণে কওঁ ন নেপলিয়ান অফ আছাম যেনেকৈ সমুদ্ৰগুপ্ত এক্সপানশ্যন কৰিছিলে ঠিক তেনেকৈ চিলাৰায় এক্সপানশ্যন কৰিছিলে চিলাৰ দৰে ফাইট কৰে ভাবা নাম চিলাৰায় দি দিছে এইপিনে তোমাৰ একদম জলপাইগুৰি পৰ্যন্ত ৱেষ্ট বেংগল দাৰ্জিলিং দেখিছে নাই ঠিক আছে এইটো হ'ল তোমাৰ সীমা আছিলে অ'কে ঠিক আছে Major achievement and contribution. Golden age of Koch dynasty. ঠিক আছে golden age কিয় because of this এইটোৰ কাৰণে golden age ঠিক আছে ইয়াত কৈছে under his military leadership the Koch kingdom reached its zenith extending from Karatoya river in the west to Lakhimpur in the west Karatoya river বুলি ক'লে present day তুমি ক'ব পাৰা present day তুমি west bengal ক'ব পাৰা জলপাইগুৰি এৰিয়াত এট প্ৰেজেণ্ট মই চালোঁ ৰিচাৰ্চ কৰি কাৰাটয়া ৰিভাৰ মানে আগত যেনেকৈ বহুত ডাঙৰ ৱাইড আছিলে এতিয়া কিন্তু নাই আছে এতিয়া অলপ আছে ফ্ৰেগমেণ্টেড হৈ গৈছে মানে খিচৰিত হৈ গৈছে ঠিক আছে তো ৱেষ্ট বেংগলৰ পৰা একদম লখিমপুৰলৈকে ঠিক আছে নেক্সট যদি আমি চাব যাওঁ নেভেল ৱাৰফেয়াৰ কি কৈছে ইয়াত কৈছে আন বহু ভাৰতীয় শাসকৰ বহুত আগতে 1562 চনত ব্ৰহ্মপুত্ৰ নদীত সংঘটিত নৌ যুদ্ধ প্ৰৱৰ্তন কৰাৰ কৃতিত্ব তেওঁক দিয়া হয় মানে আমাৰ যদি আমি চাব যাওঁ যিটো নেভেল ৱাৰফেয়াৰ আছে ইণ্ডিয়াৰ যিমানবিলাক ৰুলাৰ্ছ আছে তাতকে আগতে কি কৰিছিলে চিলাৰায় এক্সপ্ল'ৰ কৰি থৈ দিছে নেভিটো বুজি পালানে কি কৈছে হি ইজ ক্ৰেডিটেড উইথ দ্য ইন্ট্ৰডিউচিং organized naval warfare in the Brahmaputra river much before many other Indian ruler even আহোমসকলে ইয়াৰ পৰা স্কিলটো ল'লে সেইকাৰণে মোগলক ডিফিট কৰিব পাৰিলে ঠিক আছে বুজি পালাম অ'কে যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ চাব যাওঁ গোহাঁই কমল আলি ভায়েকে হয় বাট কাৰ আণ্ডাৰত কৰিছিলে নৰনাৰায়ণ আৰু চিলাৰায়ৰ আণ্ডাৰত গোহাঁই কমল আলি ঠিক আছে 600 কিলোমিটাৰ ৰোড ইউজ ফৰ হোৱাট ৰেপিড ট্ৰুপ মুভমেণ্ট হয় নাই মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলে আমাৰ টাইম এতিয়া আমাৰ যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ছাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে কেপিটেল এক্সপেণ্ডিচাৰ তো চিলাৰাৰ টাইমতো কি হৈছিলে কেপিটেল এক্সপেণ্ডিচাৰ ঠিক আছে যাক আমি অসমীয়াত মূলধনী ব্যয় বুলি কওঁ ঠিক আছে আৰু এই ৰোডটো ক'ৰ পৰা ক'লৈকে যদি আমি চাব যাওঁ ক'ৰ পৰা ক'লৈকে ৱেষ্ট বেংগলৰ পৰা লখিমপুৰলৈকে 600 কিলোমিটাৰ দিয়া নাই ইয়াত মেনশ্যন কৰা নাই ৱেষ্ট বেংগলৰ পৰা একদম লখিমপুৰ বৰ্তমান NH15 NH17 হাইৱে এতিয়া ৰোডটো ডাইৰেক্টলি নাই বাট বিভিন্ন ধৰণৰ হাইৱেবিলাক সেইটো ৰোডৰে ক্ৰছ কৰিছে ব্ৰহ্মপুত্ৰৰ ওপৰৰ পাৰটো মানে ঠিক আছে গোহাঁই কমল আলি ঠিক আছে পেট্ৰন অফ আৰ্থ এলং উইথ দ্য নৰনাৰায়ণ হি প্ৰভাইডেড প্ৰটেকশ্যন এণ্ড patronage to the Srimanta Sankadev which allowed the neo Vaishnavite movement to flourish okay অসমত যদি আমি চাব যাওঁ
নৰনাৰায়ণৰ লগত তেওঁ শ্ৰীমন্ত শংকৰদেৱত সুৰক্ষা আৰু পৃষ্ঠপোষকতা আগবঢ়াইছিল, যাৰ ফলত নৱবৈষ্ণৱ ধৰ্মীয় আন্দোলন প্ৰসাৰ লাভ কৰিছিল। বুজি পাইছেনে এইটো বস্তু কি কৈছে? শংকৰদেৱৰ যিটো ধৰ্ম হয় এক শৰণ নাম ধৰ্ম বুলি কয়, মানে মনোথিজিম, ছিংগল গড, অকল এটা ভগৱানকহে, এজন ভগৱানকহে কি কৰিব? পূজা কৰিব। মাল্টিপল গড নালাগে পূজা কৰিব। প্লাছ শংকৰদেৱে কৈছে যে আমি কোনো ধৰণৰ কাষ্ট ছিষ্টেম প্ৰেক্টিছ কৰিব নালাগে, কোনো ধৰণৰ ছেক্ৰিফাইচ কৰিব নালাগে, কোনো ধৰণৰ আননেচেচাৰী ৰিচুৱেলছ আমি কি কৰিব নালাগে? ফ'ল' কৰিব নালাগে, তন্ত্ৰ মন্ত্ৰ নালাগে। ভগৱানক পাব হ'লে একদম মনৰ পৰা আমি পাব পাৰোঁ। চিম্পল ভগৱানৰ নাম ল'লেই হ'ল, কৃষ্ণ কৃষ্ণ বুলি ক'লেই হ'ল, হৰি হৰি বুলি ক'লেই হ'ল, বা আমি নাম ধৰিব পাৰোঁ, ঠিক আছে, ভাওনা কৰিব পাৰোঁ। বস্তুটো বুজি পাইছেনে? তো ভগৱানক তেনেকৈ পুজিব লাগে বুলি কোনে কৈছে? শংকৰদেৱে কৈছে, যাক নিঅ' বৈষ্ণৱাইট মুভমেণ্ট বুলি কয়। নিঅ' বৈষ্ণৱাইট মুভমেণ্ট তোমাৰ অকল অসমতে নাছিলে, অল অভাৰ ইণ্ডিয়াত আছিলে নিঅ' বৈষ্ণৱাইট মুভমেণ্ট, ঠিক আছে। যেনেকৈ কবিৰ আছিলে তোমাৰ নৰ্থ ইণ্ডিয়াত, বুজি পালা? বল্লভাচাৰ্য আছিলে তোমাৰ ক'ত? বল্লভাচাৰ্য, য়েছ। তো তেনেকৈ তোমাৰ গোটেই অল অভাৰ ইণ্ডিয়াতে নিঅ' বৈষ্ণৱাইট মুভমেণ্টটো স্প্ৰেড হৈছিলে। আৰু নিঅ' বৈষ্ণৱাইট মুভমেণ্টৰ কি হয়? ব্ৰাহ্মণিজিমৰ এগেইনষ্টত। ব্ৰাহ্মণিজিমত কি আছে? ছেক্ৰিফাইচ আছে, বলি দিয়ে ন, ৰিচুৱেলছ আছে, আজি বোলে অমুক পূজা, কালিতো অমুক পূজা, তেনেকুৱা বিভিন্ন ধৰণৰ ৰিচুৱেলছবিলাক আছে ব্ৰাহ্মণিজিমত। শংকৰদেৱে তাৰ এগেইনষ্টত গৈছে। তো আহোম যেতিয়া ৰাজ কৰি আছিলে, আহোমৰ শাসন ব্যৱস্থাত শংকৰদেৱে যেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক ক'লে, আৰু আহোমৰ ৰজাবিলাকে লাহে 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 ব্ৰাহ্মণিজিমৰ পিনে ইনফ্লুৱেঞ্চ হ'ল। বুজি পালানে? ব্ৰাহ্মণিজিমৰ পিনে কি হ'ল? ইনফ্লুৱেঞ্চ হ'ল আহোমৰ ৰজাসকলে, ঠিক আছে। মানে ব্ৰাহ্মণৰ ইম্পৰ্টেঞ্চটো বাঢ়ি গ'ল আহোম কোৰ্টত। চুহুংমুঙৰ টাইমত যেতিয়া শংকৰদেৱে এনেকুৱা ধৰণৰ কথাবিলাক স্প্ৰেড কৰিলে, ব্ৰাহ্মণবিলাকে ৰিয়েকশ্যন দিলে, এই মানুহজন যদি ইয়াত ফেমাছ হৈ যায় তেতিয়াহ'লে আমি খতম, ব্ৰাহ্মণিজিম খতম, হিন্দুইজিম খতম, ঠিক আছে। তো ৰজাক লগালে কথাবোৰ। তো তেনেকৈ শংকৰদেৱ আৰু চুহুংমুঙৰ মাজত কি হ'ব? ক্লেছ হ'ব। আহোমৰ মাজত কি হ'ব? ক্লেছ হ'ব, ঠিক আছে। তো নিজৰ নিৰাপত্তা বিচাৰি শংকৰদেৱে জানে যে মই ইয়াত থাকিলে কোনোবা দিনা কি হৈ যাব? ডেড হৈ যাব, আৰু মোৰ নিজৰ ৰিলিজনটো কি কৰিব নোৱাৰিম? এক্সপাণ্ড কৰিব নোৱাৰিম, নাম প্ৰসংগ মই কেতিয়াও পাতিব নোৱাৰিম, কাৰণ আহোমত ব্ৰাহ্মণবিলাকে খুব ডমিনেঞ্চ কৰি আছে। তো শংকৰদেৱে গম পালে যে কোচ ডাইনেষ্টি এখন আছে যোনে মোক প্ৰটেকশ্যন দিব পাৰে। তো তাৰলৈকে গ'ল, আৰু নৰনাৰায়ণ হওক চিলাৰায় হওক তাহাঁতে ৱেলকাম কৰিলে শংকৰদেৱক। শংকৰদেৱৰ কনচেপ্টটো ভাল পালে, ঠিক আছে। তো সেইটো কথাই কৈছে ইয়াত যে শ্ৰীমন্ত শংকৰদেৱক সুৰক্ষা আৰু পৃষ্ঠপোষকতা আগবঢ়াইছিল। যদি সুৰক্ষা আৰু পৃষ্ঠপোষকতা নবঢ়ালে হয়, তো শংকৰদেৱে ইমানখিনি ক্ৰিয়েশ্যন কৰিব নোৱাৰিলে হয়, অ'ত ত'ত ঘূৰি থাকিব লগা হ'লে আহোমৰ ভয়ত, ঠিক আছে। বুজি পালা? অ'কে। বৈষ্ণৱাইট বুজি পাইছেনে? নিঅ' বৈষ্ণৱাইট যিটো কনচেপ্ট আছে, তথাপিও ভালকৈ ক্লাছত বুজাই দিম, হিষ্ট্ৰী ক্লাছত, অ'কে। বহুতে বেলেগ বেলেগ কৈ দিয়ে শংকৰদেৱ কিয় গুচি আহিছিলে, এইটো ওৱান অফ দ্য ৰিজন। আৰু এটা ৰিজন আছে হাতী ধৰাক লৈ, চাব পাৰা তোমালোকে। নেক্সট, মন্দিৰ পুনৰ নিৰ্মাণ। কামাখ্যা মন্দিৰ ডেষ্ট্ৰয় কৰি দিছিলে। কালাপাহাৰক মই গজনী অফ আছাম বুলি কওঁ। গজনী 1000 AD ইণ্ডিয়াত এটেক কৰিছিলে, 17 টাইম এটেক কৰিছিলে ইণ্ডিয়াত, ঠিক আছে। গজনী ফ্ৰম আফগানিস্তান, সোমনাথ টেম্পল ডেষ্ট্ৰয় কৰি দিছিলে গজনী এটেক কৰি পিনে। ঠিক তেনেকৈ কালাপাহাৰ ৱাজ আ জেনেৰেল অফ বেংগল চুলতান। তেতিয়া কি আছিলে? বেংগলত চুলতানেটে ৰুল কৰিছিলে, ইছলামিক ৰুলাৰ চুলতান। তো বেংগল চুলতানেটৰ কি আছিলে? জেনেৰেল আছিলে কোন? কালাপাহাৰ। কিহৰ কাৰণে ফেমাছ? ৰেইড মাৰিব যায়, মঠ মন্দিৰসমূহ ভাঙি দিয়ে। মঠ মন্দিৰ কিয় ভাঙে? বিকজ ইছলামত তাহাঁতক কোৱা হয় যে আইডল ৱৰ্শ্বিপ কৰিব নালাগে। আইডল ৱৰ্শ্বিপ, যিমানবিলাক ইছলামিক আৰ্কিটেকচাৰ আছে, তুমি মানুহৰ ফটো দেখিছা? নাই। জীৱ জন্তুৰ ফটো দেখিছা? নাই। বাট হিন্দু মন্দিৰত থাকে নে নাথাকে মূৰ্তি জীৱ জন্তুৰ? কিয়? ইছলামত কি পূজা নকৰে? আইডল ৱৰ্শ্বিপ নকৰে। সেইকাৰণে সিহঁতক তেনেকৈ ট্ৰেইন কৰা হৈছে যে ইছলাম কি কৰিব লাগিব? এক্সপাণ্ড কৰিব লাগিব। যদি ইছলাম এক্সপাণ্ড কৰিব লাগে তেতিয়াহ'লে মঠ মন্দিৰৰ কোনো কি নাই? স্থান নাই। চব ইছলামিক ৰুলাৰ্ছবিলাকৰ সেইটো এটিটিউড নাছিল দেই, চবৰে নাছিলে। বখতিয়াৰ খিলজী, আলাউদ্দিন খিলজী, এণ্ড দেন যদি আমি চাব যাওঁ কালাপাহাৰ, চবৰে সেইটো এটিটিউড নাছিলে। তো কালাপাহাৰে আহিলে কামাখ্যাত, আহি পিনে কামাখ্যাখন ভাঙি দিলে।
সেই ভাঙি দিয়া কামাখ্যাখন কি কৰিলে ৰিবিল্ড কৰিছে কোনে নৰনাৰায়ণ আৰু কোন চিলাৰায়ে আৰু যেতিয়া ৰিবিল্ড কৰিলে আমাৰ ভাৰতত মন্দিৰৰ কিছুমান আৰ্কিটেকচাৰ আছে ডিজাইন আছে নৰ্থ ইণ্ডিয়াত নাগাৰা ষ্টাইল বুলি কয় ডেক্কানত তোমাৰ বেচাৰা ষ্টাইল বুলি কয় আৰু সাউথ ইণ্ডিয়াত ক'ব দ্ৰাবিডিয়ান ষ্টাইল নৰ্থ ইণ্ডিয়াত কি ক'ব নাগাৰা সাউথ ইণ্ডিয়াত কি ক'ব দ্ৰাবিডিয়ান আৰু তোমাৰ যিখিনি ডেক্কান মাজৰ এৰিয়াখিনি ঠিক আছে সেইখিনি কি বুলি ক'ব তোমাৰ বেচাৰা ষ্টাইল বা চালুক্যন ষ্টাইল বা হাইব্ৰিড ষ্টাইল তো আমাৰ ইয়াত কি কৰিলে নৰনাৰায়ণ আৰু চিলাৰায়ে লগ লাগি পেলাই কামাখ্যা মন্দিৰ যিটো ষ্টাইলত বনালে ন এটা ইউনিক ষ্টাইলত বনালে য'ত নাগাৰা বেচাৰা দ্ৰাবিড়ীয়া সব মিক্স আছে আৰু সেইটো ক'ব নীলাচলী ষ্টাইল নীলাচল পাহাৰত অৱস্থিত নীলাচলী ষ্টাইল অফ টেম্পল আৰ্কিটেকচাৰ কামাখ্যাক দেখি আমাৰ অসমত বিভিন্ন ধৰণৰ মন্দিৰসমূহ তেনেকৈ বনাব ধৰিলে যিটো আৰ্ট এণ্ড কালচাৰত ভালকৈ কৰোৱা হ'ব ঠিক আছে ক্লিয়াৰ ন এইটো 1565 চনত ধ্বংসপ্ৰাপ্ত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কিন্তু জানানে কোচ ডাইনেষ্টিৰ কোচ ৰজাসকলৰ বংশৰ মানুহে কামাখ্যাখন চাব নোৱাৰে বুলি ৰিজনটো চাবা কিহৰ কাৰণে এটা মানে জনবিশ্বাস এটা আছে ঠিক আছে অ'কে ফাইন এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউ অ'কে তো মেজৰ মিলিটাৰী কেম্পেইন ঠিক আছে প্ৰথম আহিছে আহোম কোচ মাজত ফাইট হৈছিলে ঠিক আছে এটা তুমি যদি চাব যাওঁ 1562 পৰা 1563 সেই এটা বছৰত এখন ফাইট হৈছিলে হা য'ত তোমাৰ চিলাৰাই কেপচাৰ দ্য আহোম কেপিটেল গড়গাঁওখন কেপচাৰ কৰিলে ঠিক আছে মানে বহুত বছৰীয়া দীৰ্ঘদিনীয়া ৱাৰ হৈ আছিলে বাট এইটো ইম্পৰ্টেণ্ট হয় য'ত গড়গাঁওখন কেপচাৰ কৰি দিছে মানে আহোমৰ কেপিটেল কেপচাৰ কৰিছে কোনে কোচবিলাকে প্ৰেজেণ্ট ডে কোচ ঠিক আছে অ'কে গড়গাঁও কিং সুখাম্ভা ফ্লিট টু দ্য নাগা হিলছলৈকে পলাই যায় সুখাম্ভা নাগা হিলছলৈকে পলাই যায় গড়গাঁও এৰি নিজৰ কেপিটেল এৰি চিলাৰাই এনেকুৱা দেহচেত আছিলে মানুহজন ঠিক আছে চিলাৰ ধৰে যায় ন লাষ্টত গৈ কি কৰিলে এটা ট্ৰিটি কৰিব লগা হ'ল ট্ৰিটি অফ মাজুলী লিখা নাই শুনিবা ট্ৰিটি অফ মাজুলী কোচবিলাকৰ লগত ট্ৰিটি অফ মাজুলী কৰিলে উপায় নাই ৰজা পলাব লগা হ'ল তো বাচিবৰ কাৰণে ট্ৰিটি অফ মাজুলী কৰিলে বহুত বেছি হিউমিলিয়েটিং ট্ৰিটি আছিলে কাৰ কাৰণে আহোমৰ কাৰণে ঠিক আছে ক্লিয়াৰ ট্ৰিটি অফ মাজুলী ইজ ভেৰি ইম্পৰ্টেণ্ট চাবা আহোমৰ হয় কোন আছিলে আৰু কোচবিলাকৰ হয় কোন আছিলে আহোমৰ হয় কোনে ৰিপ্ৰেজেণ্ট কৰিছিলে ট্ৰিটি অফ মাজুলীত যিকোনো ট্ৰিটি ইম্পৰ্টেণ্ট হৈ যায় আছামিজৰ যিমানবিলাক ট্ৰিটি আছে ট্ৰিটিবিলাক মেচ দ্য ফলোয়িং আহিব পাৰে এইবাৰ এক্সামত বা ট্ৰিটি দিব বা ট্ৰিটিৰ তোমাৰ যিটো ৰিজাল্ট বেলেগ বেলেগ ৰিজাল্ট দিব বেলেগ বেলেগ ট্ৰিটি দিব মেচ দ্য ফলোয়িং ঠিক আছে তো জানিব লাগিব ট্ৰিটি অফ মাজুলীৰ আউটকামটো কি হৈছিলে স্পেচিয়েলি বাউণ্ডেৰীবিলাক চেঞ্জ হয় সেইবোৰ চাবা ঠিক আছে ট্ৰিটি অফ মাজুলী কিহৰ কাৰণে হৈছে বিকজ কোচ আহোমৰ যুদ্ধ হৈছিলে 1563 ট্ৰিটি অফ মাজুলী হ'ল চিলাৰাই গড়গাঁও কেপচাৰ কৰিলে কাছাৰী অভিযান 1560 অ'কে মণিপুৰ আৰু জয়ন্তীয়া ফাইন নেক্সট ত্ৰিপুৰা আৰু চিলহেট এইবিলাক চব কোনে কৰিব কি নাম তোমাৰ কি নাম তৰাইলি কি ৰাজবংশী কোচ হয়নে এতিয়াতো কণ্ট্ৰভাৰ্চি হৈ আছে কিছুমানে কৈছে ৰাজবংশী বোলে কোচ নহয় ঠিক আছে তো মই কোৱা নাই দেই কিছুমানে কৈছে বুলিহে কৈছোঁ কণ্ট্ৰভাৰ্চি এটা হৈ আছে ST ষ্টেটাছক লৈ পিনে ঠিক আছে কামাখ্যা যাব পাৰা নে নোৱাৰা পাৰা হা গৈ থাকা তেতিয়াহ'লে ৰজাৰ বংশৰ নহয় তুমি তোমাক ST ষ্টেটাছ নিদিওঁ ঠিক আছে ত্ৰিপুৰা আৰু চিলেট হ'ল গৌৰ আক্ৰমণ গৌৰ মানে বেংগল গৌৰ শশাংক অফ গড় শুনিছে নামটো ইণ্ডিয়ান হিষ্ট্ৰীত শশাংক অফ গড় ঠিক আছে শশাংক অফ গড়ক কোনে মাৰিছিলে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে লগ লাগি মাৰিছিলে শশাংক অফ গড় যোনে বোধি ট্ৰী কাটি দিছিলে বোধি ট্ৰী খুব বেয়া পায় বুদ্ধিষ্টবিলাকক ওৱান অফ দ্য ৰিজন ফৰ ডিক্লাইন অফ বুদ্ধিজিম ইন ইণ্ডিয়া বুদ্ধিজিমৰ যদি ডিক্লাইন হৈছে আমাৰ ইণ্ডিয়াত ওৱান অফ দ্য ৰিজন কোন হয় শশাংক অফ গড় যিয়ে নহওক গড় ক'ত আছে বেংগল তো ভাবিলে গোটেই নৰ্থ ইষ্টখন কেপচাৰ কৰাৰ পিছত ভাবিলে যে এইটো চাইডে যাওঁ গ'ল চিলাৰাই গড় ফাইট কৰিব কিন্তু সিহঁতৰ টেকনিকটো অলপ বেলেগ ৱাৰফেয়াৰ টেকনিকটো বেলেগটো নোৱাৰিলে
হাৰিলে। কালাপাহাৰ আছিলে নহয়, হাৰিলে। হাৰাৰ পিছত কেপচাৰো কৰিছিলে, চিলাৰে কেপচাৰ কৰিলে। জনবিশ্বাস আছে যে গড়ৰ যিজন ৰজা, কোনোবাই কয় ৰজাৰ ৱাইফ, কোনোবাই কয় ৰজাৰ মাদাৰ, সাপে সুটাইছিলে, সাপে সুটিয়াইছিলে। শুনিছা নাই ষ্টৰিটো? ঠিক আছে, আৰু চিলাৰে সেইবিলাক জানে, মানে সাপে সুটিওৱা মানুহ কি কৰিব লাগে কি কৰিব নালাগে, অসমৰ মানুহ নাজানে এইবিলাক। তো বচাই দিলে, বচোৱাৰ পিছত চিলাৰাক যাব দিলে। নেক্সট টাইম আকৌ কি কৰিব, এটেক কৰিব চিলাৰাই, আকৌ গড়ত এটেক কৰিব। এইবাৰ কিন্তু জিতিব, এইবাৰ জিতিব। এইবাৰ কি কৰিব, গড় তোমাৰ বেংগল চুলতান আছিলে। বেংগল চুলতান কাৰ এনিমি হয়? মোগলৰ এনিমি হয়। আৰু বেংগল চুলতান অসমৰো এনিমি হয়। এনিমি কি হয়? ফ্ৰেণ্ড। তো কোচ আৰু মোগল লগ লাগি কাক ডিফিট কৰিলে? চুলতান অফ গড়ক ডিফিট কৰিলে। ঠিক আছে, বাট চিলাৰাই আৰু কণ্টিনিউ কৰিব নোৱাৰিলে। স্মল পক্স হ'ল, স্মল পক্স হয় ডেড হ'ল, স্মল পক্স, যাক আমি অসমীয়াত কি বুলি কওঁ? বসন্ত। বসন্ত বুলি কয় ন। আমাৰ অসমীয়া ছ'চাইটিত কি হয়, বসন্ত হ'লে কিবা নাম চাম ধৰে, কিবা কিবি কৰে ন, জানানে? কিবা কাঠণ্ডা ফুলেৰে কিবা কিবি কৰে এইবিলাক। তাৰো কিবা চাগে চাইণ্টিফিক ৰিজন আছে, ফুলৰ থাকিব পাৰে। মানে চব বস্তু আমাৰ ছ'চাইটিৰ ছুপাৰষ্টিশ্যন নহয়, কিন্তু কিছুমান চাইণ্টিফিক ৰিজন আছে, ভালো হৈ যায়। য়েছ, একজেক্টলি ভাল হয়, আচৰিত, কিন্তু ভালো হৈ যায়। চাইণ্টিফিক কিবা এটা নহয় কিবা এটা আছে আমাৰ ছ'চাইটিত, হয়নে? আৰ্ট এণ্ড কালচাৰ পঢ়িলে গম পাবা। তোমাৰ গুপ্তা পিৰিয়ডত এটা মূৰ্তি এটা আছে, বৰা অৱতাৰ, য'ত এনেকৈ সুৰত গাহৰিয়ে পৃথিৱীখন লৈ থাকে ন। ইমান বছৰ আগতে আমাৰ গম পাইছিলে, চোৱা, পৃথিৱীখন যে ঘূৰণীয়া বুলি। ইউৰোপেতো বহুত পিছতহে গম পালে তেনেকুৱা ধৰণৰ বস্তুবিলাক। অ'কে, চাবা এইখিনি। অ'কে, MCQsখিনি কৰিবা। আজি বেছি সময় নাই, ইয়াৰ পিছত আৰু ক্লাছ আছে, অলপ খেলি মেলি হ'ল। এইটো তোমাৰ ডিব্ৰুগড়ৰ ওপৰত, আছাম ছেকেণ্ড এডমিনিষ্ট্ৰেটিভ হাব, ডিব্ৰুগড়। মই ৰিচেণ্টলি যেতিয়া গৈ আহিছিলোঁ ডিব্ৰুগড়ত, মানে ডিব্ৰুগড়ত আছিলোঁ মই 4 মাহমান, তেতিয়া বনাই আছিলে, মানে এইবিলাক লাহে লাহে বনাই আছিলে। ডিব্ৰুগড়খন এডমিনিষ্ট্ৰেটিভ হাব বনাব, ছেকেণ্ড কেপিটেল বুলি ক'ব পাৰা ডিব্ৰুগড়। ঠিক আছে, তো এইটো আমি চাব যদি যাওঁ, ইয়াত 2026 চনৰ 30 জানুৱাৰীত কি কৈছে? 30 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিব্ৰুগড়ত এখন নতুন অসম বিধানসভা, অলৰেডি আমাৰ আছে, আছাম লেজিছলেটিভ এছেম্বলি, আৰু বিধায়ক আৱাসৰ আধাৰশিলা স্থাপন কৰে। ঠিক আছে, এই পদক্ষেপ হৈছে 1715 কোটি টকীয়া এক উন্নয়নমূলক আঁচনিৰ অংশ, যাৰ লক্ষ্য হৈছে শাসন ব্যৱস্থাৰ বিকেন্দ্ৰীকৰণ কৰা, ৰিচেণ্ট্ৰেলাইজেশ্যন বুলি কয়, যে অকল কিয় গুৱাহাটীৰ পৰা চলিব। ঠিক আছে, তো ডিচেণ্ট্ৰেলাইজ কৰিলে। ঠিক আছে, বিকেন্দ্ৰীকৰণ কৰা আৰু ডিব্ৰুগড়ক চৰকাৰীভাৱে অসমৰ দ্বিতীয় প্ৰশাসনিক ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰা। হোৱাই ডিব্ৰুগড়? মই ইণ্টাৰভিউত সুধিছিলোঁ এইবাৰ। ঠিক আছে, হোৱাই ডিব্ৰুগড়? যোৰহাটো পাৰিলে হয়, শিৱসাগৰো পাৰিলে হয়, কৰিমগঞ্জো পাৰিলে হয়, হোৱাই ডিব্ৰুগড়? অসমত দুখন কেপিটেল লাগে, বাট হোৱাই ডিব্ৰুগড়? ঠিক আছে, কিয় আমি চাম আজি ডিব্ৰুগড়হে কিয় আছেনো কি ডিব্ৰুগড়ত? অ'কে, ঠিক আছে, তো বাকী এইখিনি চাই ল'বা। প্ৰজেক্টৰ এইবিলাক নাহে এক্সামত। অ'কে, এইখিনি নাহে, জাষ্ট নিউজটো দিয়া আছে। অ'কে, ঠিক আছে, কিমান কি বনাব এইবিলাক নাহে, তোমালোকে মেইনছত লিখিব পাৰিবা, মানে এইবিলাক এক্সট্ৰা। অ'কে, সিগনিফিকেন্স অফ দ্য প্ৰজেক্ট গভৰ্নেন্স পাৰ্সপেক্টিভ। অ'কে, গভৰ্নেন্স পাৰ্সপেক্টিভত যদি আমি চাব যাওঁ, ইয়াত ডিচেন্ট্ৰেলাইজেশ্যন বুলি কৈছে। By establishing legislative footprint in Upper Assam, the government aims to make administration more accessible to the people of Upper Assam. উজনি অসমত এক বিধানসভাৰ উপস্থিতি স্থাপন কৰি চৰকাৰে উজনি অসমৰ জনসাধাৰণৰ বাবে প্ৰশাসনক অধিক সহজলভ্য কৰাৰ লক্ষ্য ৰাখিছে। এতিয়া উজনি অসমৰ মানুহে প্ৰত্যেকটো কাম, যিটো কাম ৰাজধানীতহে হয়, বেলেগত নহয়, বাৰ বাৰ গুৱাহাটী আহিব লাগে নে নালাগে? কষ্টলি হৈ যায়, টাইম কনজিউমিং হৈ যায়। তো আমাৰ অসমে কি কৈছে যে আমি গুড গভৰ্নেন্স দিম। গভৰ্নেন্স আমি ক'ত দিম? দৰ্জাত দিম, ড'ৰ টু ড'ৰ গভৰ্নেন্স দিম। তো সেইকাৰণে ডিব্ৰুগড়ত কি কৰিলে? ছেকেণ্ড কেপিটেল বনাব। আৰু ডিব্ৰুগড় বনোৱাৰ লগে লগে শিৱসাগৰৰ মানুহখিনিও পাব, ধেমাজিও পাব। ডিব্ৰুগড় পাৰ হ'লেই তুমি ব্ৰহ্মপুত্ৰখন পাৰ হ'ব পাৰিবা। ক'ত যাব পাৰিবা? ধেমাজি। ধেমাজি আৰু ডিব্ৰুগড় সংলগ্ন কৰি আমি কোনখন ব্ৰিজ? বগীবিল ব্ৰিজ। সেইকাৰণে ডিব্ৰুগড়। তুমি লখিমপুৰ যাব লাগে,
ঠিক আছে, তো তুমি কোনপিনে যাবা? ডিব্ৰুগড় হৈ যাব পাৰা, শিৱসাগৰৰ মানুহ যাব লাগে লখিমপুৰ, কি কৰিব সি? আৰামছে, আগতে পাৰা নাছিলে, বগীবিল নাছিলে, এতিয়া আৰামছে শিৱসাগৰ পাৰ হ'ব, মৰাণ, মৰাণ পাৰ হ'ব ডিব্ৰুগড়, ডিব্ৰুগড় দেন বগীবিল, বগীবিল ক্ৰছ কৰা মানে সেইটো পাৰে কি হৈ গ'ল? ধেমাজি, লখিমপুৰ, হয়নে? গান এটাও নাই, ধেমাজি লখিমপুৰ, কি আছিল গানটো আকাশ? বিহু গান এটা নাছিলে, ধেমাজি লখিমপুৰ, কুসুম কৈলাশ, জুবিনদাৰ গান, ঠিক আছে, বুজি পালানে? ধেমাজি কি কানেক্ট কৰিব পাৰে ডাইৰেক্ট, ঠিক আছে। এণ্ড দেন ডিব্ৰুগড়ৰ পৰা ইজি এক্সেছ হ'ব ক'ত? অৰুণাচল, শদিয়া, শদিয়া, ডিব্ৰুগড়ৰ পিছত তিনিচুকীয়া, তিনিচুকীয়া পালে কি হ'ব? এইপিনে অৰুণাচল, শদিয়া, বুজি পালা? অ'কে, নেক্সট কৌশলগত বিকাশ, ই এক্টিছ পলিচিৰ সৈতে সংগতি ৰাখি, এক্টিছ পলিচিটো চাবা দেই, মই তোমালোকক আয়াৰ ক্লাছত চাব দিছিলোঁ, এইটো সুধিয়ে থাকে APSC, কেইবাৰ বাৰে বাৰে সুধি আছে, মানে সুধিয়ে থাকে এইটো এক্টিছ পলিচি। ই এক্টিছ পলিচিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ক উত্তৰ পূবৰ ৰাজনৈতিক আৰু ঔদ্যোগিক বিকাশৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তুলিব। ই চাহ উৎপাদনকাৰী জিলাসমূহ আৰু অৰুণাচল প্ৰদেশৰ কিছু অংশৰ বাবে প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে। বগীবিল দলঙৰ জৰিয়তে হোৱা সংযোগ ইয়াক এক কেন্দ্ৰীয় স্থানত পৰিণত কৰিছে, মই অলৰেডি বুজালোঁ। লগতে তোমাৰ ডিব্ৰুগড়ত কি বুলি কয়? টি চিটি বুলি কোৱা হয়, হয়নে? বুজি পালা? ডিব্ৰুগড় মেইন এটা হাব হৈ যায় মানে ওচৰৰ ডিষ্ট্ৰিক্টসমূহৰ কাৰণে, ইণ্ডাষ্ট্ৰি, কোল আছে, মাইনিং আছে, গোটেইখিনি আছে, অইল আছে, ঠিক আছে। কেপিটেল বনাই দিয়াৰ লগে লগে সেই ইণ্ডাষ্ট্ৰিসমূহে আৰু বেছি কি পাব? কেপিটেল পাব, পইচা পাব, হয় নাই? কেপিটেল বনাই দিয়াৰ লগে লগে ডিব্ৰুগড়খন এডভান্স কৰি তুলিব লাগিব নাই? ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট বনিব নাই? কেপিটেল এক্সপেণ্ডিচাৰ হ'ব ডিব্ৰুগড়, বুজি পালা? অলৰেডি মানে সেই হাবটো আছে, তাক মানে কি কৰিব এতিয়া? আৰু বেছি খুলি দিব, মানে একদম জিৰ' জেগাত কৰা নাই। শিৱসাগৰত কৰিব যোৱা নাই ছেকেণ্ড কেপিটেল, শিৱসাগৰ কালচাৰেলি ডেভেলপ হয়, ইকনমিকেলি ইমান এটা ডেভেলপ নহয়। যোৰহাট অলৰেডি নলেজ হাব হয়, যোৰহাটক কি হিচাপে ইষ্টাব্লিছ কৰিব বিচাৰিছে? নলেজ হাব, ঠিক আছে। তো ডিব্ৰুগড়খন এনেকুৱা এখন চিটি য'ত তোমাৰ অৰুণাচল কানেক্ট কৰিব পাৰে, মানে ডিব্ৰুগড় তোমাৰ হস্পিটেল বহুত আছে, অৰুণাচলৰ মানুহখিনি ডাইৰেক্ট ডিব্ৰুগড়লৈকে আহে মেডিকেল ছাৰ্ভিচৰ কাৰণে। তো অলৰেডি তাত ইকনমিক এক্টিভিটিছ আছে, সেইটো আৰু বেছি এনহেঞ্চ কৰিবৰ কাৰণে ডিব্ৰুগড় কি হিচাপে ৰাখিছে? কেপিটেল হিচাপে ৰাখিছে। লগতে ডিব্ৰুগড়ত তোমাৰ ইনচাৰ্জেঞ্চি আছিলে এটা টাইমত, অসম গভৰ্ণমেণ্টে ক'ব বিচাৰিছে যে ইনচাৰ্জেঞ্চিৰ জেগা আমি এতিয়া কি বনাম? কেপিটেল বনাম। ইনচাৰ্জেঞ্চিৰ জেগা, মিলিটেন্টছৰ জেগা আমি কি বনাম? কেপিটেল বনাম, ঠিক আছে। বাকী হিডেন এজেণ্ডা নাজানো দেই, এটা হ'ল ডিক্লিয়াৰ্ড এজেণ্ডা, এটা হ'ল হিডেন এজেণ্ডা। দিছ ইজ, মই যিবিলাক কৈ আছোঁ এইবিলাক কি হয়? ডিক্লিয়াৰ্ড এজেণ্ডা। হিডেন এজেণ্ডা থাকে আমি নাজানো, অ'কে। ইকনমিক কণ্টেক্সত যদি আমি চাব যাওঁ, ডিব্ৰুগড় known as the tea city of India has historically been an economic hub for coal, oil and what? Timber, and it aims to transform it, সেই বস্তুসমূহকে onto an economic engine of Eastern India, বুজি পালা? অলৰেডি আছে, তাক আৰু এনহেঞ্চ কৰিব, ঠিক আছে। এইবিলাক চাই ল'বা। আচ্ছা, এক্টিছ পলিচি কি হয়? মানে ইণ্ডিয়াক ন চাউথ ইষ্ট এছিয়াৰ লগত কি কৰিব? কানেক্ট কৰাব। এক্টিছ পলিচিত 3টা C আছে, 3C, কমাৰ্চ, কালচাৰ এণ্ড কানেক্টিভিটি। ইকনমিকেলি কানেক্ট কৰিব, কালচাৰেলি কানেক্ট কৰিব, হয়নে? এণ্ড দেন কানেক্টিভিটি আনিব। তো ইকনমিকেলি কানেক্ট কৰিবৰ কাৰণে ডিব্ৰুগড়খন বাছি লৈছে। ডিব্ৰুগড়ৰ পৰা কি হ'ব? মেনুফেকচাৰ হ'ব, প্ৰডাকশ্যন হ'ব, আৰু সেইবোৰ কি হ'ব? এক্সপৰ্ট কৰা হ'ব, ঠিক আছে। ক'ত? চাউথ ইষ্ট এছিয়ান নেশ্যন, আছিয়ান নেশ্যন, ঠিক আছে, ক্লিয়াৰ? অ'কে। আদাৰ মেজৰ প্ৰজেক্ট চাই ল'বা, ইয়াত মই বুজাব লগা একো নাই, তোমালোকে চাই ল'বা কি কি প্ৰজেক্ট আছে। ৱাইল্ড লাইফ হেল্থ এণ্ড ৰিচাৰ্চ চেণ্টাৰ বনাব গৈছে, দেখিছা নাই? কেপিটেল হোৱাৰ লগে লগে আহিল নে এইবিলাক? আহিল নে এইবিলাক কেপিটেল হোৱাৰ লগে লগে? নেক্সট, খনিকৰ মাল্টি ডিচিপ্লিনাৰী স্পৰ্টছ কমপ্লেক্স, অসমীয়াত আছে চাই ল'বা। ৱেটলেণ্ড ৰিষ্ট'ৰেশ্যন ইনিচিয়েটিভ, ঠিক আছে। বাট ডিব্ৰুগড়খন মানে কৰিবলগীয়া কাম আছে বহুতখিনি, ঠিক আছে, আছে কাম কৰিবলগীয়া, ক্লিন কৰিব লগা বহুতখিনি বস্তু আছে। বাকী ডিব্ৰুগড়ত থাকিতো ভালেই লাগে, জেগাটো মানে কেপিটেলৰ কাৰণে একদম পাৰফেক্ট, বেছি গৰমো নহয়, ঠাণ্ডাও নহয়, বৰষুণ চৰষুণ দি থাকে, ঠাণ্ডা আছে, অঁ, আৰু বৰষুণ দিয়ে,
খুব বৰষুণ দিয়ে ডিব্ৰুগড়ত, থাকি ভাল লাগে, মইতো বৰষুণ ভাল পোৱা মানুহ ন, পুৰা বৰষুণ দি থাকে। আৰু মন গ'লে অৰুণাচল গুচি যোৱা, মন গ'লে। তাৰপিছত ব্ৰহ্মপুত্ৰখন আছে, ঠিক আছে, ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ আছে, তাত তুমি গৈ ফুৰিব পাৰা গৈ পিনে। হয়, DTP বুলি এটা জেগা আছে, DTP, দেন মাইজান DTP, সেইটো জেগাৰ পিনে বনাইছে। বাট সেই জেগাটোত মানে অলপমান ইলিগেল এক্টিভিটিছবিলাক চলে। তো এতিয়া যদি ছেক্ৰেটেৰিয়েট বনে, সেই এক্টিভিটিছবিলাক লাহেকৈ কমিব। ব্ৰহ্মপুত্ৰ পাৰত ধুনীয়াকৈ মানে মাথাউৰি বনাই দিছে, মানুহে ৱাকিং কৰিব পাৰে, চবখিনি কৰিব পাৰে, ঠিক আছে। অ'কে, হ'ল। বুচু ডিমা ফেষ্টিভেল, এইজন মানুহক চিনি পাইছে নাই? গোটেই ফেমিলি সিটি লৈ আহিছোঁ মই, চিনি পাইছেনে নাই? নিউজত খুব থাকে নহয়, নিউজত থাকে ন, I love 6 চিডিউল বুলি লিখি থৈ দিয়ে যে, লিখে নিলিখে? অ'কে, ঠিক আছে। বুচু ডিমা কি হয় চামদে এতিয়া, ফেষ্টিভেল, বুচু ডিমা ফেষ্টিভেল। অ'কে, কোনে পালন কৰিব? ডিমাছাসকলে, বড়োৱে হয়, বড়োছবিলাকৰ ব্ৰাঞ্চ আৰু। অ'কে, পোষ্ট হাৰ্ভেষ্ট চেলিব্ৰেশ্যন, প্ৰিলিমছত বেলেগকৈ দি দিব, প্ৰি হাৰ্ভেষ্ট বুলি দি দিব। বা বুচু ডিমা আহিছে, পাৰিম মই, ছাৰে কৰাইছে, পুৰা কনফিডেণ্টত টিক কৰি দিলা। দেখি নাপালা তুমি যে তাত কি লিখা আছে, প্ৰি হাৰ্ভেষ্ট বুলি। তো এক্সামত অলপমান কাম হৈ যাব লাগিব, মানে অভাৰ এক্সাইটমেণ্ট হ'লে বেয়া, ঠিক আছে। চাবা প্ৰিলিমছত সেনেকুৱা মিষ্টেক বহুত হয়, আৰু প্ৰিলিমছত যোনে কমন মিষ্টেক কৰে তাৰ চিলেকশ্যন নহয়, কাৰণ 2 মাৰ্কছ এটা বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়, স্পেচিয়েলি ষ্টুডেণ্ট ফ্ৰম জেনেৰেল কেটেগৰিজ। কমন মিষ্টেক কৰা কোনো ধৰণৰ চান্সেছ তোমালোকৰ নাই। অ'কে, পোষ্ট হাৰ্ভেষ্ট চেলিব্ৰেশ্যন ইন আৰ্লি ফেব্ৰুৱাৰী 2026, ডিমাছা কাছাৰী কমিউনিটি চেলিব্ৰেট দিয়াৰ লাৰ্জেষ্ট পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল বুচু ডিমা এক্ৰছ দ্য ডিমা হাছাও ডিষ্ট্ৰিক্ট, ঠিক আছে। ইয়াৰ কেন্দ্ৰীয় উদযাপন মাইবঙত অনুষ্ঠিত হয়। ক'ত হয়? মাইবং। আমি চাম মাইবং কি হয়, য'ত ডিমাছা সংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ উদ্দেশ্যে পৰম্পৰাগত ৰীতি নীতি, দেন কি দিয়া আছে, লোকগীত আৰু সামূহিক ভোজৰ আয়োজন কৰা হয়। পাৰ্টি কৰিছে আৰু, বিহু আৰু মাঘ বিহু টাইপৰ। এই উৎসৱৰ লক্ষ্য হ'ল যে সামাজিক সম্প্ৰীতি আৰু সাংস্কৃতিক গৌৰৱ শক্তিশালী আৰু নৱপ্ৰজন্মৰ মাজত নিজৰ পৰম্পৰাসমূহ যাতে বিলোৱা, ঠিক আছে। মইতো কালি এখন বিয়াত গৈছিলোঁ, তাতে মই 2টা ডিমাছা লগ পালোঁ ল'ৰা। মই কৈছোঁ কাল মেৰা টপিক হে তুম লোগ ऊपर है, थोड़ा कुछ बोलो। তাৰপিছত মই দেখালোঁ এইটো ডিমাছা কৈছে বেয়া ভাল পাইছে সিহঁতে, हम लोग ने सेलिब्रेट करके आया বুলি কৈছে। और कुछ बोलो, क्लास में बोलना है मुझे। ডিমাছা ল'ৰা। অ'কে, ঠিক আছে। মাইবং চেণ্টাৰ ক'ত আছিলে? মাইবং আছিলে ন? অঁ, মাইবঙত এইটো চোৱা, এইটো মেইন, পিনে এইটো ষ্টোন হাউচ বুলি কয় মাইবঙত। ষ্টোন হাউচ ছিংগল ষ্টোনেৰে বনাইছে, এইটো এটা ছিংগল ষ্টোনেৰে বনাইছে। ছিংগল ষ্টোনেৰে বনোৱা আৰ্কিটেক্সাৰক অসমীয়াত মনোলিথিক বুলি কয়, ইংলিছত মনোলিথিক বুলি কয়। চবতকে পৃথিৱীৰ ধুনীয়া মনোলিথিক ক'ত আছে তোমাৰ? ক'ত? ইলোৰা কেভ ক'ত আছে? ঔৰংগাবাদত আছে। ইলোৰা কেভ ক'ত আছে? ঔৰংগাবাদ। তাত কেভ নম্বৰ 17, কৈলাশ টেম্পল। আচৰিত, মানে কৈলাশ মাৰি চাবা নেটত এবাৰ, এনেকুৱা ধুনীয়া ন, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়। এটা ছিংগল ষ্টোন কাট কৰি 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 বনাইছে। কোনে বনাইছে? কৃষ্ণা ওৱান, ৰাষ্ট্ৰকূটা ৰুলাৰ। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। চাইণ্টিষ্টবিলাক এতিয়াও আচৰিত যে কেনেকৈ বনাইছে, ওপৰৰ পৰা কাটি 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 বনাইছে, বহুত ধুনীয়া। মানে এইটোতো জাষ্ট এটা ষ্ট্ৰাকচাৰ হয়, সেইটো আৰু বেছি ধুনীয়া হয়। মই ইয়াৰ ৰেফাৰেঞ্চত ক'লোঁ। আৰু আছে অসমত মনোলিথিক ষ্ট্ৰাকচাৰ, ক'ত আছে? নামদাঙৰ শিলৰ সাঁকো, ছিংগল ষ্টোন, ঠিক আছে। অ'কে, এতিয়া আমি যদি এইটো চাব যাওঁ, ইয়াত মাইবং কি হয়? মাই মিনছ ধান বা চাউল, বং মানে প্ৰচুৰ, মানে প্ৰচুৰ পৰিমাণৰ কি আছে? ধান আছে, ঠিক আছে। যাৰ অৰ্থ হৈছে সমৃদ্ধিৰ ভূমি। ঐতিহাসিক স্থিতি যদি চাব যাওঁ, 16 শতিকাৰ পৰা 18 শতিকালৈকে মাইবং ডিমাছা কাছাৰী ৰাজ্যৰ ৰাজধানী আছিলে, কেপিটেল আছিলে।
এই ঠাইখণ্ড মাহুৰ অ'কে মাহুৰ ৰিভাৰ মাহুৰ নদীৰ পাৰত অৱস্থিত চাবা দেই মাহুৰ কেতিয়াবা ৰিভাৰ দিব কেতিয়াবা চিটি দিব মেটচ দ্য ফলোয়িং ফিলিমছত ঠিক আছে অ'কে বাকী যদি আমি চাব যাওঁ মনোলিথিক ষ্ট্ৰাকচাৰ হয় ষ্টোন হাউচ ঠিক আছে লাইট হাইনলি নহ বুলি কৈছে নে লং হ'ব লং চৰি লং ঠাইনি নহ এইটোৰ নাম আমি অসমীয়াত কি কওঁ শিলৰ ঘৰ আৰামছে কৈ দিওঁ আমি মানে শিলৰ ঘৰ কিন্তু তাহাঁতে কি ক'ব লং ঠাইনি নহ জনপ্ৰিয়ভাৱে শিলৰ ঘৰ নামেৰে পৰিচিত এইটো এটা বিশাল কি হয় বিশাল একক শিলাখণ্ডৰ পৰা খোদিত কৰা একখিলীয়া প্ৰাচীন মন্দিৰ বা কি গাঁথনি স্থাপত্য কি হৈছে ই দুখন চালিযুক্ত এটা প্ৰাচীন ভাৰতীয় মন্দিৰ যিটো প্ৰায়ে ডিমাচা ৰজাসকলৰ অধিষ্ঠাত্ৰী দেৱী ৰণচণ্ডীৰ সৈতে জড়িত ঠিক আছে এছ'চিয়েট উইথ দ্য গডেছ ৰণচণ্ডী দ্য পেট্ৰন ডাইটি অফ দ্য ডিমাচা কিং ঠিক আছে কিছুমানে কয় লোকবিশ্বাস মতে কি কয় ইট ৱাজ বিল্ড ইন আ ছিংগল নাইট বাই আ ডিমাচা কিং এদিনৰ ভিতৰত বনাইছে ঠিক আছে এদিনৰ ভিতৰত বনাইছে এটা নিশাৰ ভিতৰত নিৰ্মাণ কৰিছিল ই মধ্যযুগীয় ডিমাচা ৰাজ্যৰ উন্নত শিলা খোদন শিল্পৰ এক উৎকৃষ্ট নিদৰ্শন ইহঁতে এনেও মানে ডিমাচাবিলাকে ষ্ট'নত মানে খুব তাহাঁতে পাৰ্গত আছিলে ডিমাপুৰত ষ্ট'ন ষ্ট্ৰাকচাৰ কিছুমান আছে চাবাচোন মাছৰুমৰ দৰে ষ্ট'ন ষ্ট্ৰাকচাৰবিলাক আছে সেইটো মই অনা নাই আৰু ঠিক আছে চাবা তোমালোকে সেইবিলাকো মনোলিথিক ষ্ট্ৰাকচাৰ হয় মাছৰুমৰ দৰে ঘূৰিব পাৰে তাৰ ওপৰত ডিমাপুৰত আছে অ'কে কেপিটেল শ্বিফ্টৰ কথা যদি আমি ক'ব যাওঁ ইয়াত কাছাৰী কিংডমে কেপিটেল শ্বিফ্ট খুব কৰিছিলে প্ৰথমতে কাছাৰী কিংডমৰ তোমাৰ ক'ত আছিলে মই ফটো দিয়া নহ'ল দেই একদম এক্সট্ৰিমলি চৰি মই নেক্সট টাইম এইটো মই মনত ৰাখি মই জল্দি বনোৱা হ'ল প্লিজ তোমালোকে অলপ চাই ল'বা মাৰি পিনে মানে ফটো থাকিলে ইমাজিন কৰাত সুবিধা হয় মানে কাছাৰী যিটো কিংডম যে আছে মই লাগিলে ডেছক্ৰিপশ্যনত দি দিম ফটোজখিনি কাছাৰী কিংডমৰ তোমাৰ প্ৰথম কেপিটেল ক'ত আছিলে ডিমাপুৰৰ পৰা শিৱ হৈ ক'ত যাব তাহাঁতে মাইবঙৰ পৰা ক'ত যাব খাছপুৰ ক'ত অৱস্থিত তোমাৰ বৰ্তমান এট প্ৰেজেণ্ট বাংলাদেশ আৰু চিয়'ৰ খাছপুৰ চোৱাচোন খাছপুৰ এট প্ৰেজেণ্ট বাংলাদেশ হয় জানো The capital finally shifted to Khaspur, the Barak Valley, after the Dimasa king married a prince of Koch kingdom whose ruler had died without a heir. তো আমি তিনিটা বস্তু চাই ল'লো দেই ঠিক আছে যে ডিমাচাসকলৰ তিনিখন কেপিটেল আছিলে নাম্বাৰ 1 ডিমাপুৰ নাম্বাৰ 2 মাইবং নাম্বাৰ 3 খাছপুৰ প্ৰথমটো লাষ্ট চাই ল'বা লোকেশ্যনখিনিও চাবা মেপত গৈ ডিমাপুৰ ক'ত আছে খাছপুৰ ক'ত আছে মাইবং ক'ত আছে মাইবং টু ডিমাপুৰ কিমান দূৰ লগতে মই কি চাব দিলোঁ ডিমাপুৰত ষ্ট'ন ষ্ট্ৰাকচাৰখিনি চাবা অ'কে ফাইন চিনি পাইছা নহয় অ'কে এবাউট দ্য ডিমাচা কমিউনিটি কি কৈছে তেওঁলোকে অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী হয় তেওঁলোকে নিজকে বৰ নদীৰ সন্তান বুলি কয় ঠিক আছে দি পানী মা মানে ডাঙৰ চা মানে সন্তান ঠিক আছে যিটো ব্ৰহ্মপুত্ৰ নদীক বুজায় এইটো মানে ইয়াত ইণ্ডিজিনিয়াছ মানে ইহঁত বুজি পালা আহোম অহাই নাই আহোম নোহোৱাৰ আগত কাছাৰীজ সামাজিক গাঁথনি যদি চাব যাওঁ এওঁলোকৰ এটা অন্যান্য বৈশিষ্ট্য হ'ল দ্বৈত গোত্ৰ ব্যৱস্থা ডুৱেল ক্লেন ছিষ্টেম প্ৰতিগৰাকী ডিমাচা ব্যক্তিয়ে একেলগে এটা চেংফেং পুৰুষৰ গোট আৰু এটা জুলু মহিলা গোট চাই ল'বা এবাৰ দেই এইটো যে দ্বৈত গোটৰ ব্যৱস্থা কোনটো কমিউনিটিত আছে অসমৰ ডিমাচা জাষ্ট সেইটো জানিলেই হ'ল নামবিলাক জানিব নালাগে ঠিক আছে বিশ্বাসৰ ব্যৱস্থা যদি আমি চাব যাওঁ ট্ৰেডিশ্যনেলি ফলোৱাৰ্ছ অফ এনিমিষ্টিক ফেইথ মাদাই ক্লিম্বা দে হেভ আ syncretic relationship with Hinduism মানে হিন্দুইজিমৰ লগত মানে অলপ মিক্স আছে আৰু বস্তুটো ডাইৰেক্ট হিন্দুইজিম নহয় অ'কে দে ট্ৰেচ দিয়াৰ এনচেষ্ট্ৰি টু ঘটক কোচ দ্য ছান অফ ভীমা এণ্ড কি হিৰিম্বা এনচেষ্ট্ৰি ঠিক আছে ঘটক কোচ কোন হয় ভীমৰ পুতেক ঠিক আছে অ'কে ক্লিয়াৰ বুজি পালা মানে প্ৰকৃতক পূজা কৰে মানে প্ৰকৃতিক পূজা কৰে যেনে খাচীবিলাকো প্ৰকৃতিক পূজা কৰে
ঠিক আছে সিহঁতৰ কি হয় চিকেন বুলি নকওঁ কি কয় এইটো মতা মুৰ্গীটো কি বুলি কয় হেন কয় নে চিকেন কয় কি কয় কুকুৰা য়েছ কুকুৰা চাবাচোন খাচীবিলাকৰ ফ্লেগবিলাকত কুকুৰা থাকে নেচাৰৰে বস্তু হয় ন ঠিক তেনেকৈ ইহঁতৰ নেচাৰক পূজা কৰে বাট নেচাৰক পূজা কৰিলেও অলপ কাৰ লগত কানেক্টেড আছে হিন্দুইজিমৰ লগত কানেক্টেড আছে কাৰণ হিন্দুইজিমৰ নেচাৰক পূজা কৰে প্ৰথমটো নেচাৰকে পূজা কৰিছিলে আৰ্লি বেদিকত লেটাৰ বেদিকত লাহে লাহে আইডল ৱৰ্শ্বিপ ষ্টাৰ্ট হয় লাইক বাথৌইজিম বুলি ক'ব বাথৌইজিমটো বেলেগ হৈ যায় সেইটো ৰিফৰ্ম আনিলে বাথৌইজিমো ক'ব পাৰা নেচাৰকে পূজা কৰে তোমাৰ সেই চিজু গছডাল যে আছে নেচাৰক যোনে পূজা কৰে ট্ৰাইবেলবিলাকে নেচাৰকে পূজা কৰিলে পিছত কিছুমান হিন্দুইজিমলৈ কনভাৰ্ট হ'ল মানে কনভাৰ্ট হোৱা মিনছ হিন্দুইজিমৰ দৰে বস্তুটো ছেম হৈ যায় আৰু কিছুমানে খ্ৰীষ্টানিটিৰ লগত কনভাৰ্ট হৈ গ'ল খ্ৰীষ্টানিটিলৈকে ঠিক আছে যিমান তোমাৰ ট্ৰাইব আছে সিহঁতে যদিও হিন্দু হয় তাহাঁতৰ নিজৰ নিজৰ কিছুমান ধৰ্ম আছে চাবা ৰাভাছবিলাকৰো আছে বড়োছবিলাকৰো আছে চব এইবিলাক কিহৰ লগত ৰিলেটেড নেচাৰৰ লগত ৰিলেটেড ঠিক আছে অ'কে পৰম্পৰাগত সাজপাৰ এইটো ইম্পৰ্টেণ্ট হয় দেই প্ৰিলিমছৰ কাৰণে নামবিলাক মনত ৰাখিবা ডাইৰেক্টলি সুধিব তলৰ পিন্ধাটোক কি কয় বুকুত লোৱাটোক কি কয় ঠিক আছে বুজি পালা চাদৰখনক কি কয় গোটেইখিনি মনত ৰাখিবা অ'কে এইবিলাক মনত নাথাকে কিন্তু এক্সামৰ আগত মানে বস্তুবিলাক চালে নহ'ব এতিয়াৰ পৰা চাই থাকিলে এক্সামত ৰিভিজন কৰিলে আহি যাব কাৰণ কিমানটা ট্ৰাইবছ আছে আমাৰ ইণ্ডিয়াত হয়নে সুধি দিয়ে ন অ'কে কি বুলি কয় ৰিগুম শৰীৰৰ তলৰ অংশত পিন্ধা কাপোৰ ঠিক আছে দেন ৰিজাম ফাইন বুকু ঢকা কাপোৰ আৰু ৰিখাউচা চাদৰ আৰু ডিঙিত লোৱা কাপোৰ অ'কে ফটো চটোছ লৈ আনিব পাৰিলে ভাল আছিলে ঠিক আছে MCQs আছে কৰিবা লাষ্ট টপিক আজিৰ লাষ্ট টপিক হা টাইম কিমান হ'ল 6-7 হৈ যাব The Union Budget এইটো নিউজ হয় আণ্ডাৰগ্ৰাউণ্ড ডাবল ট্ৰেক লাইন প্ৰপ'জ আণ্ডাৰগ্ৰাউণ্ড মাটিৰ তলত ডাবল ট্ৰেক লাইন প্ৰপ'জ ইন চিকেন নেক আমি চাম কি হয় In the Union Budget 2026-27, the Government of India announced a record allocation day আজিলৈকে ইমান দিয়া নাছিলে পইচা 11,486 crore for railway development in North East আৰে নৰ্থ ইষ্টক এতিয়া পইচা ঢালিবই গম পাইছে ন নৰ্থ ইষ্টখন বহুত বেছি ইম্পৰ্টেণ্ট হয় বুলি চাউথ ইষ্ট এছিয়াক যদি কানেক্ট কৰিব লাগে হয় নাই তেতিয়াহ'লে নৰ্থ ইষ্ট হৈ কানেক্ট কৰিব লাগিব ঠিক আছে নেশ্যনেল ৰিচোৰ্চেছ ক'ত আছে নৰ্থ ইষ্টত আছে আগতে নৰ্থ ইষ্টক গুৰুত্ব দিয়া নাছিল যেতিয়াই চাইনাই ডোকলামত সোমাই যায় তেতিয়াই নৰ্থ ইষ্টক গুৰুত্ব দিয়া ষ্টাৰ্ট কৰিলে চাইনাই যিমানে প্ৰেছাৰ দিব নৰ্থ ইষ্টক সিমানে আমাৰ ডেভেলপমেণ্ট হ'ব মনত ৰাখিবা সঁচা কথা চাইনা ডোকলাম আহি পোৱাৰ পিছৰ পৰা নৰ্থ ইষ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ জল্দি কি হৈছে ডেভেলপ হৈছিলে দেখা পাই থকা না নৰ্থ ইষ্টক কেনেকুৱা ধৰণৰ ট্ৰিট কৰে এতিয়াহে তাহাঁতে গম পাইছে আগতেতো জংঘল বুলিয়ে কৈছিলে এতিয়া লাহে লাহে গম পালে নৰ্থ ইষ্ট হয় কি তথাপিও কিছুমান মানুহ গমেই নাপায় এইটো ডিছক্ৰিমিনেশ্যন হৈ থাকে নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ ওপৰত মানুহৰ ওপৰত হয়নে তো এতিয়া লাহে লাহে নৰ্থ ইষ্টখন তাহাঁতে গম পাইছে যে ইম্পৰ্টেণ্ট হয় তো আমি কি কৰিব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব অৰুণাচল গোটেই হাইড্ৰলজি নেচাৰেল ৰিচোৰ্চ বহুত বেছি আছে তলে তলে বহুত কাম হৈ থাকে আমি গমেই নাপাওঁ এনেকুৱা ধৰণৰ ৰিচোৰ্চ কিছুমান আছে অৰুণাচলত যিটো মই অফিচিয়েলি ক'ব নোৱাৰোঁ কিছুমান বস্তু তো এতিয়া এৰি নিদিয়ে চাইনাও গম পায় সেইকাৰণে চাইনাই অৰুণাচল প্ৰদেশক কি বুলি কয় চাউথ টিবেট বুলি কয় চাউথ টিবেট অৰুণাচলক ৰিচেণ্টলি অৰুণাচলৰ ছোৱালী এজনীক চাইনাত এয়াৰপৰ্টত বহুত দেৰি ৰখাই থৈছিলে ন ঠিক আছে এতিয়া চিকেন নেক কি হয় আমি চাম ৰিচেণ্টলি আমাৰ বাংলাদেশে খুব কৈ থাকে চিকেন নেক কাট অফ কৰি দিম চিকেন নেক শুনিছে নাই বাংলাদেশে কৈ থাকে যে ঠিক আছে আকৌ হিমন্ত বিশ্ব শৰ্মাও কৈছে আমাৰ যদি এটা চিকেন নেক আছে তোমালোকৰ কেইটা আছে দুটা আছে মই চাব দিছিলোঁ যে ঠিক আছে বাট মেপখন মোৰ এইবাৰ একদম জল্দি বনোৱা হ'ল মেপখন অনা নহ'ল তোমালোকে চাবা চিকেন নেক অফ বাংলাদেশ বুলি মাৰি চাবা মেপখন ওলাব গম পাবা দুটা এৰিয়া অ'কে ফাইন ঠিক আছে এতিয়া নিউজটো আমি চাম A major highlight is the introduction of the region's first high-speed rail corridor and a unique strategic project to safeguard the chicken neck. ঠিক আছে তো যদি আমি চাব যাওঁ ইয়াত
আমাৰ ইমানখিনি ইনভেষ্টমেণ্ট কিয় কৰিব বিচাৰিছে? মেইন টাৰ্গেটটো হ'ল আমি চিকেন নেকক কি কৰিব লাগে? প্ৰটেক্ট কৰিব লাগে। চিকেন নেক এটা নেৰো কৰিডৰ হয়। চিকেন নেক এটা নেৰো কৰিডৰ হয়, ঠিক আছে? ইটছ এ নেৰো ষ্ট্ৰিপ অফ লেণ্ড ইন ৱেষ্ট বেংগল। এইটো মেপখনো যে ধৰিব পাৰিবা নাই? উপায় নাই আৰু দেই, একদম চৰি, একদম এক্সট্ৰিমলি চৰি। জল্দি জল্দি কৰা হ'ল কাৰণে বস্তুখিনি। এইটো এই পইণ্টটো চিকেন নেক, এই পইণ্টটোৰ কাৰণে আমি ভাৰতৰ লগত সংলগ্ন হৈ আছোঁ। এই পইণ্টটো যদি কাটি দিয়ে নহয়, নৰ্থ ইষ্ট গ'ল, খতম। বাংলাদেশে এইটো কথাই কৈ থাকে যে এই পইণ্টটোক আমি যদি কাটি দিওঁ মিনছ কাটিবতো নোৱাৰে ন। কি কৰিব এইখিনিত? মিলিটেৰিলি অকুপাই কৰি ল'ব। চাইনাটো ওপৰত আছে, বাংলাদেশৰ লগত যদি কণ্টেক্ট কৰি লৈ লওঁ ইয়াতে, তো গোটেই নৰ্থ ইষ্ট কাট অফ হৈ যাবনে নাই? ঠিক আছে, তো এইটো বস্তু আমি ষ্ট্ৰং কৰিব লাগিব। এইটো ইয়াক প্ৰটেক্ট কৰিব লাগিব। কেনেকৈ আমি ইয়াত মবিলিটি আনিব পাৰোঁ, কেনেকৈ ইয়াত আমি মিলিটেৰী আৰু বঢ়াব পাৰোঁ, কেনেকৈ আমি ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াব পাৰোঁ, যাতে নৰ্থ ইষ্টৰ লগত ডাইৰেক্ট কানেক্টেড আমি ৰাখিব পাৰোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব ন, তো সেই তাৰ ওপৰত কাম কৰি আছে। অ'কে, ৱেষ্ট বেংগলত আছে বিয়াৰলি 20 কিলোমিটাৰ, কিছুমানৰ দিয়া আছে 17 to 22 কিলোমিটাৰ বুলি দিয়া আছে। বেছি নহয় মানে 17 to কিমান 22, সেইটো কাট কৰিলে নৰ্থ ইষ্ট খতম। তো সেই জেগাটোক কি কৰিব লাগিব? কানেক্টিভিটি আনিব লাগিব, তাৰ কাৰণে কাম কৰি আছে। অ'কে, ইটছ নেৰৱেষ্ট পইণ্ট হয়। অ'কে, ইট চাৰ্ভ এজ দ্য অনলি টেৰিষ্ট্ৰিয়েল ব্ৰিজ কানেক্টিং মেইনলেণ্ড ইণ্ডিয়া টু ইটছ 8 নৰ্থ ইষ্টাৰ্ণ ষ্টেট। ই মূল ভাৰতৰ সৈতে ইয়াৰ উত্তৰ পূৰ্বৰ 8খন ৰাজ্যক সংযোগ কৰা একমাত্ৰ স্থলীয় কি সেইটো। ঠিক আছে, ক্লিয়াৰ? তো ইম্পৰ্টেণ্ট কি হয়? লাইফলাইন ফৰ 40 মিলিয়ন পিপল, আমাৰ কথা কৈছে। যদি সেইটো কাট অফ হৈ যায়, চেণ্টাৰে কেনেকৈ আমাক ফাণ্ড পঠাব? বস্তুবোৰ কেনেকৈ আহিব? সেইটো যদি কাট অফ হৈ যায়, বাংলাদেশো আহিব নোৱাৰে, চাইনা হয়তো পঠাব পাৰে, বাট বেলেগ কাণ্ট্ৰিৰে পঠাব লাগিব, হয়নে নহয়? তো ইয়াত কৈছে 40 নিযুত লোকৰ বাবে জীৱন ৰেখা হয় সেই শিলিগুৰি কৰিডৰটো। তো তাকতো আমি প্ৰটেক্ট কৰিবই লাগিব, তাৰ কাৰণে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব। ঠিক আছে, নেক্সট সামৰিক চলাচল। ছিকিম আৰু অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা LAC কাষৰ অগ্ৰৱৰ্তী ঘাটিসমূহলৈ ভাৰতীয় সেনা যোৱাৰ বাবে ই হৈছে মূল পথ। এটা হ'ল LOC লাইন অফ এক্সুৱেল কণ্ট্ৰল, এটা হ'ল কি LAC লাইন অফ এক্সুৱেল কণ্ট্ৰল। ঠিক আছে, LAC তোমাৰ ক'ত আছে? ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ। তো ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰত যদি যাব লাগে, ছাপ'জ ৱেষ্ট বেংগলৰ পৰা অৰুণাচল আহিব লাগে বাই লেণ্ড হৈ, কোনপিনেদি আহিব? শিলিগুৰি কৰিডৰ হৈ আহিব। ছাপ'জ অৰুণাচলত এটেক কৰিলে বাই লেণ্ড হৈ যাব লাগে। ইমাজিন কৰা, মেপ নাই, অপশ্যন নাই। ইমাজিন কৰা যে অৰুণাচলত এটেক কৰিছে আৰু আৰ্মিবিলাক গোটেইবোৰ আছে ক'ত? তোমাৰ ছাপ'জ UPত আছে। এতিয়া ক'ত যাব? অৰুণাচল, বাই লেণ্ড হৈ যাব লাগে। টেংকটো তোমাৰ লৈ যাব নোৱাৰে নহয়, লৈ যাব পাৰিব নেকি এয়াৰক্ৰাফ্টে? নোৱাৰে টেংক। তো টেংকবিলাক ছাপ'জ যাব UP হয়, কোনপিনে যাব? প্ৰথম অসমত সোমাব লাগিব। ভূটান হয়তো যাব নোৱাৰে, গোটেই পাহাৰ এৰিয়া। ছিকিম হৈ যাব নোৱাৰে, প্ৰথম ক'ত সোমাব লাগিব? অসম। অসম সোমালে কোনপিনে যাব লাগিব? শিলিগুৰি কৰিডৰ, বহুত সৰু নেৰো হয়। সেইটো যদি কাট অফ হৈ যায়, গোটেই নৰ্থ ইষ্ট খতম দেখোন। একদম ইজি মানে, বুজি পালা? এয়াৰফ'ৰ্চ মানে পাৰিব, এয়াৰফ'ৰ্চটো আছে, নেভি আছে, বাট আৰ্মিওতো মেইন হয় ন, ছাপ্লাই কেনেকৈ পঠাব? ঠিক আছে, তো সেইটো এৰিয়া কি হয়? মিলিটেৰী মবিলিটিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু সেইটো এৰিয়া আমি প্ৰটেক্ট কৰিবই লাগিব। তাত কি আনিব লাগিব? মবিলিটি আনিব লাগিব। ডেট মিনছ তাত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিব। সেই এৰিয়াটো যেনেকৈ নহওক প্ৰটেক্ট কৰিব লাগিব। বিকজ ৰিচেণ্টলি নিউজত আছে, বাংলাদেশে বাৰে বাৰে কৈ আছে চিকেন নেক কাট কৰিব, নৰ্থ ইষ্টক লৈ ল'ব। অ'কে, ঠিক আছে। ভূ ৰাজনৈতিক চাপ কি কৈছে? নেপাল, ভূটান আৰু বাংলাদেশৰ মাজত অৱস্থিত এই অঞ্চলটো চীনৰ চুম্বি উপত্যকাৰ অতি ওচৰত। এই এৰিয়াটো চাবা দেই, বাংলাদেশ আছে, ভূটান আছে, নেপাল আছে, দেখিছা নাই? ওপৰত কি আছে? চাইনা। চাইনাই ইয়ালৈকে আহি পাইছিলে
তোমাৰ ইয়াত ভূটানৰ ডোকলাম বুলি এটা এৰিয়া আছে, ডোকলামলৈকে চাইনা আহি পাইছিলে, ডোকলামৰ পৰা বেছি দূৰ নহয় মানে শিলিগুৰি, লগালগ ইণ্ডিয়ান আৰ্মি গৈছে ডোকলামত, ডোকলাম ষ্টেণ্ড অফ বুলি কয়, চাবা তোমালোকে, ঠিক আছে। তেতিয়াৰ পৰা আমাৰ নৰ্থ ইষ্টত ইমান বেছি কি হ'ল তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ল, ঠিক আছে। তো বাংলাদেশ, ভূটান, নেপাল তাত অৱস্থিত, ছিকিম আছে, অ'কে ক্লিয়াৰ। লগতে চুম্বি ভেলী, এইটো চাইনা, ওপৰত চাইনা আছে ন, তাতে কি আছে, চুম্বি ভেলী আছে, ওপৰতে আছে। আৰু এইটো যদি আমাৰ চিকেন নেক হয়, চুম্বি ভেলী কি হয়, ড্ৰেগাৰ হয়, কেতিয়া কাটি দিয়ে ঠিক নাই মানে। চুম্বি ভেলীত যদি তাহাঁতে মিলিটাৰাইজ কৰি দিয়ে, কাক টাৰ্গেট কৰিবৰ কাৰণে, চিকেন নেকক টাৰ্গেট কৰিবৰ কাৰণে, ঠিক আছে। যাৰ ফলত ই এক গুৰুত্বপূৰ্ণ কৌশলগত চক পইণ্ট হিচাপে হৈ পৰিছে। চুম্বি ভেলী কি হয়, ড্ৰেগাৰ বুলি কৈছে, অ'কে ঠিক আছে। এতিয়া যদি আমি চাব যাওঁ ইয়াত, দ্য ৰোল অফ নিউ আণ্ডাৰগ্ৰাউণ্ড প্ৰজেক্ট, নতুন আণ্ডাৰগ্ৰাউণ্ড প্ৰজেক্টটো কিহৰ কাৰণে বনাইছে যদি আমি চাব যাওঁ ইয়াত, দ্য আণ্ডাৰগ্ৰাউণ্ড ৰেল প্ৰজেক্ট এইমছ টু মেক, ঠিক আছে, ক'ত বনাইছে আণ্ডাৰগ্ৰাউণ্ড প্ৰজেক্ট, শিলিগুৰি কৰিডৰত, আণ্ডাৰগ্ৰাউণ্ড মাটিৰ তলত। দ্য আণ্ডাৰগ্ৰাউণ্ড ৰেল প্ৰজেক্ট এইমছ টু মেক দিছ কৰিডৰ ফুল প্ৰুফ বাই পুটিং ক্ৰিটিকেল মিলিটাৰী এণ্ড লজিষ্টিক মুভমেণ্ট আণ্ডাৰগ্ৰাউণ্ড। ইণ্ডিয়া ৰিডিউচেছ দ্য ভালনাবিলিটি অফ ইটছ অ'ন লিংক টু দ্য নৰ্থ ইষ্ট এগেইনষ্ট এক্সটাৰ্নেল থ্ৰেট অৰ সাপোৰ্টেজ, ঠিক আছে, বুজি পালা। আণ্ডাৰগ্ৰাউণ্ড প্ৰজেক্টটো যে বনাব, তো আমি কাক প্ৰটেক্ট কৰিম, আল্টিমেটলি নৰ্থ ইষ্টক প্ৰটেক্ট কৰিম, ঠিক আছে, অ'কে। তো চিকেন নেক্সট যদি আমি চাব যাওঁ, one of the most heavily militarized zone in the world, its security is primarily managed by the Trishakti Crops, মনত ৰাখিবা। চুম্বি ভেলী কি বুলি কৈছে, ডেগাৰ বুলি কৈছে। চুম্বি ভেলী ক'ত আছে, চিকেন নেকৰ ওপৰত, চাইনা, ঠিক আছে, ক্লিয়াৰ। চীনৰ চুম্বি উপত্যকাত প্ৰায়ে চিকেন নেকলৈ টুবাই থকা এখন খঞ্জৰ বা চুৰি বুলি কোৱা হয়। যদি এই কৰিডৰটো বন্ধ হৈ যায়, তেন্তে ভাৰতে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ সৈতে স্থলপথৰ যোগাযোগ হেৰুৱাব, য'ত তোমাৰ শিলচৰ সৌৰাষ্ট্ৰ পূব পশ্চিম কৰিডৰ আৰু NH-27 ৰাষ্ট্ৰীয় ঘাইপথো অন্তৰ্ভুক্ত হৈ আছে, চব কাট অফ হৈ যাব বুলি কৈছে, অ'কে ক্লিয়াৰ। এইখিনি তোমাৰ ডিফেন্সৰ মই বেছ ক'ড কি আছে মই দিছোঁ, চাই ল'বা তোমালোকে, অ'কে বহুত বেছি ইম্পৰ্টেণ্ট নহয়, ষ্টিল চাই ল'বা। ষ্ট্ৰেটেজিক মিলিটাৰী এছেট নিয়াৰ দ্য কি, চিকেন নেক, চিকেন নেকৰ ওচৰত কৌশলগত সামৰিক সম্পদসমূহ ক'ত কি আছে, কাৰণ চিকেন নেকে মেইন হয়। আৰু ইণ্ডিয়াৰ যদি নৰ্থ ইষ্টখন গুচি যায়, ইণ্ডিয়া মুখ কি দেখাব ইউনাইটেড নেশ্যনত, কোনো ৰেচপেক্টে নকৰিব দেখোন ইণ্ডিয়াক। তো সেইকাৰণে চিকেন নেকটো প্ৰটেক্ট কৰিবই লাগিব, বুজি পালা। এইবিলাক চিকেন নেকৰ ওচৰত থকা কি হয় তোমাৰ, কি মিলিটাৰী বেছ, মনত ৰাখিবা। এক্সামত কিন্তু মই এনেই দিয়া নাই, ইম্পৰ্টেণ্ট হয় এইবিলাক আহিব, ঠিক আছে। লগতে এটা বস্তু ৰৈ গ'ল, এইটো চাবা দেই, আমাৰ গুৱাহাটীৰ এটা ভাল নিউজ এটা আছে, ভাল নিউজ এটা আছে, ঠিক আছে, এইটো চোৱা, মানে এইটো তোমাৰ নিউজ হয় ন, ইয়াত ভালেখিনি কথা কৈ দিছে। কি কৈছে যে এইখিনিতো বাজেট কৰিবই, লগতে চিকেন নেকক প্ৰটেক্ট কৰিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব, লগতে কি কৈছে, বাৰাণসী শিলিগুৰি হাই স্পীড ৰেল, ইউপিৰ পৰা শিলিগুৰি হাই স্পীড ৰেল কি কৰিব, ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ আনিব, কিহৰ কাৰণে, টু প্ৰটেক্ট হোৱাট, চিকেন নেক। চিকেন নেক ক'ত আছে, শিলিগুৰি, ঠিক আছে। বাৰাণসীৰ পৰা ক'ত, শিলিগুৰিলৈকে এইটো প্ৰজেক্ট, বাৰাণসীটো ক'ত, এইটো যে তোমাৰ হাই স্পীড ৰেল যে যেতিয়া ৱাৰৰ টাইমত আৰ্মি ইউজ কৰিব, নৰ্মেল টাইমত চিভিলিয়ানে ইউজ কৰিব, ঠিক আছে, অ'কে। এপ্ৰক্সিমেটলি কিমান, 700 to 720 কিলোমিটাৰ, য়েছ, বহাই পিনে ক'লৈকে বঢ়াব, গুৱাহাটীলৈকে। মানে এইটো আমি নিউজত কিয় কৰিছোঁ, দেয়াৰ আৰ লং টাৰ্ম প্লেনছ টু এক্সটেণ্ড দ্য নেটৱৰ্ক ফ্ৰম শিলিগুৰি টু কি, গুৱাহাটী। বাৰাণসীটো ক'ত আহিলে, শিলিগুৰি, শিলিগুৰিটো কি, গুৱাহাটী। নৰ্থ ইষ্ট প্ৰটেক্ট হ'লনে, বুজি পালা। বুলেট ট্ৰেইন, ঠিক আছে, বুলেট ট্ৰেইন বুলি ক'ব পাৰোঁনে, না বুলেট ট্ৰেইন ক'ব পাৰোঁ, হাই স্পীড ট্ৰেইন আৰু। অফিচিয়েলি ব্ৰিংগিং টু ইণ্ডিয়াছ বুলেট ট্ৰেইন গ্ৰিড, য়েছ বুলেট ট্ৰেইন। তোমালোকে পাবা, আমি নাপাম চাগে, এইবিলাক বহুত পিছত আৰু প্ৰপ'জ কৰি থৈ দিছে। চাইনা এটেক চেটেক কৰিব লাগিব জল্দি,
তেতিয়াহে এইবিলাক জল্দি হ'ব, বুজিলা? ডোকলামৰ দৰে আৰু হ'ব লাগিব। অ'কে, হাইষ্ট বাজেট, য়েছ। লগতে ইয়াত কৈছে দ্য আণ্ডাৰগ্ৰাউণ্ড ষ্ট্ৰেটেজিক কৰিডৰ হ'ব। চাই ল'বা এইটো শিলিগুৰিত, যিটো মেইন নিউজত আছিলে, শিলিগুৰিত আণ্ডাৰগ্ৰাউণ্ড। ঠিক আছে, এইটো 40 কিলোমিটাৰ ষ্ট্ৰেচ বিটুইন 3 মাইল হাট এণ্ড ৰঙাপানী শিলিগুৰি ৰিজিয়ন। ঠিক আছে, প্লানছ ফৰ আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে ট্ৰেক টু ৰান বিনেথ এণ্ড দ্য নেৰো চিকেন নেক। টোটেল কেপাচিটি ওৱান্স কমপ্লিট হৈ গ'ল। দ্য কৰিডৰ উইল হেভ 6 কি লাইন্স, 4 অভাৰগ্ৰাউণ্ড এণ্ড 2 আণ্ডাৰগ্ৰাউণ্ড। এইবিলাক ক'ত বনি আছে? শিলিগুৰিত। শিলিগুৰিত কি আছে? চিকেন নেক। চিকেন নেক আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়? বিকজ চিকেন নেক যদি কাট অফ হৈ যায় নৰ্থ ইষ্ট খতম, 40 মিলিয়ন মানুহ চেছ। অ'কে, চাই ল'বা। প্লাছ শিলিগুৰিক প্ৰটেক্ট কৰিবৰ কাৰণে, চিকেন নেকক প্ৰটেক্ট কৰিবৰ কাৰণে ভূটানৰ লগতো কানেক্টিভিটি কৰি আছে। ঠিক আছে, দুটা প্ৰজেক্ট মই অলৰেডি কৰিছোঁ, যেনেকৈ কোকৰাঝাৰ আৰু কোকৰাঝাৰৰ পৰা ভূটানলৈকে কানেক্ট কৰিব গেলিপু মাইণ্ডফুলনেছ চিটি। ঠিক আছে, চাই ল'বা। এণ্ড দেন বনৰহাটৰ পৰা চামষ্টেলৈকে এটা প্ৰজেক্ট হয়। ঠিক আছে, বনৰহাট ক'ত আছে? ৱেষ্ট বেংগল। অ'কে, মানে এইটো নিউজত যিমানখিনি নৰ্থ ইষ্টৰ ৰিলেটেড প্ৰজেক্ট আছে, কামিং প্ৰজেক্ট, স্পেচিয়েলি শিলিগুৰি প্ৰটেক্ট কৰিবৰ কাৰণে বা চিকেন নেক প্ৰটেক্ট কৰিবৰ কাৰণে, সেইটো নিউজ ইয়াত দিয়া আছে। ঠিক আছে, ৰেলৱে মিনিষ্টাৰ অশ্বিনী কি? য়েছ, বৈষ্ণৱ। হ'ব, ঠিক আছে, থেংক ইউ। দিয়া, লগ পাই আছোঁ, পলিটি ক্লাছ আছে।